এভৰিৱান সকলোকে ওয়েলকাম জনাইছোঁ ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ এটা ইম্পৰ্টেণ্ট জব নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই নটিফিকেশ্যনখন আকৌ আহিছে ষ্টাফ সিলেকশ্যন কমিশ্যন SSCৰ পৰা আৰু ইতিমধ্যে এই জবটোৰ কাৰণে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে যোৱা 30 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে 21 জুন আৰু পোষ্টৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল মেকানিকেল ইলেক্ট্ৰিকেল এক্সামিনেশ্যন 2025 আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ কিছুমান অৰ্গানাইজেশ্যন আছে সেই অৰ্গানাইজেশ্যনবিলাকত জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্টৰ কাৰণে এই ৰিক্ৰুটমেণ্ট যেটো এক্সামিনেশ্যন এটো পাতা হয় আৰু প্ৰথমতে আমি এপ্লাই ডেটখিনি জানি লওঁ এপ্লাই ডেটৰ লাষ্ট হৈছে 21 জুলাই এটো মনত ৰাখিব তাৰ পিছত লাষ্ট ডেট ফৰ মেকিং অনলাইন পেমেন্ট হৈছে 22 জুলাই আৰু এক্সাম হ'ব 27 to 31 অক্টোবৰত হ'ব পেপাৰ 1 আৰু পেপাৰ 2 হ'ব জানুৱাৰী ফেব্ৰুৱাৰী 2026 বাকি পেপাৰ 1 পেপাৰ 2 কি আছে আমি কিনি ডিসকাস কৰিম গতিকে আশা কৰিছো ভিডিওটো হেকলৈকে চাব যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো এই জুনিয়ৰ ইঞ্জিনিয়াৰ ভ্যাকেন্সি কি ডিপাৰ্টমেন্টত আছে হেখিনি আমি চাও প্ৰথমতে আছে বৰ্ডাৰ ৰোডস অৰ্গানাইজেশ্যন BRO যেটো আমি বুলি কওঁ শৰ্টত তো ইয়াতে আছে JE সিভিলৰ ভ্যাকেন্সি আছে কোৱালিফিকেশন ডিগ্ৰী ইন সিভিল ইঞ্জিনিয়াৰিং আৰু ডিগ্ৰী নাইবা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং তাৰ লগতে কি থাকিব লাগিব 2 বছৰৰ ওয়াৰ্কিং এক্সপেৰিয়েন্স থাকিব লাগিব প্ল্যানিং এক্সিকিউশন আৰু মেইনটেনেন্স অফ সিভিল ইঞ্জিনিয়াৰিং ওয়াৰ্কস আৰু এজ লিমিট টু 30 ইয়াৰ্স লৈকে আছে আৰু এজ পাৰ ৰুল গভৰ্নমেন্ট অফ ইন্ডিয়া যিখিনি আমাৰ ৰিলেক্স ক্যাটেগৰি আছে ST OBC তেওঁলোকে ৰেহাই পাব তাৰ পিছত যেটো জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল ইয়াৰ কাৰণে কোৱালিফিকেশন লাগিব ডিগ্ৰী অৰ ডিপ্লোমা ইন ইলেক্ট্ৰিকেল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং আৰু তাৰ লগত 2 ইয়াৰ্সৰ এক্সপেৰিয়েন্স লাগিব ইয়াৰ পিছত নেক্সট আছে ব্ৰহ্মপুত্ৰ বোৰ্ড আপোনালোকে চিনিয়ে পায় ব্ৰহ্মপুত্ৰ বোৰ্ড ইয়াতে লাগিব সিভিল ইঞ্জিনিয়াৰিংৰ পোষ্ট আছে তো ইয়াতে ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আৰু এজ লিমিট টু সেম 30 ইয়াৰ্স তাৰ পিছত সেন্ট্ৰেল ওয়াটাৰ কমিশনত JE মেকানিকেল আৰু সিভিলৰ ভ্যাকেন্সি আছে কোৱালিফিকেশন ডিগ্ৰী অৰ ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিং অৰ সিভিল ইঞ্জিনিয়াৰিং আৰু এজ লিমিট টু সেম তাৰ পিছত সেন্ট্ৰেল পাব্লিক ওয়াৰ্কস ডিপাৰ্টমেন্ট CPWD ইয়াত ইলেক্ট্ৰিকেল আৰু সিভিলৰ ভ্যাকেন্সি আছে কোৱালিফিকেশন হে একে ডিপ্লোমা নাইবা ডিগ্ৰী আৰু এজ লিমিট টু ইয়াতে 32 ইয়াৰ্স লৈকে আছে ফৰ জেনাৰেল ক্যাটেগৰি আৰু বাকি ৰিজাৰ্ভ ক্যাটেগৰি হাই পাব তাৰ পিছত সেন্ট্ৰেল ওয়াটাৰ এণ্ড পাৱাৰ ৰিসাৰ্চ ষ্টেচন ইয়াতে আছে ইলেক্ট্ৰিকেল আৰু সিভিলৰ ভ্যাকেন্সি কোৱালিফিকেশন একে তাৰ পিছত DG QA নাভাল মিনিষ্ট্ৰি অফ ডিফেন্সৰ আন্ডাৰত এটো এটা ইউনিট হয় তো ইয়াতে কোৱালিফিকেশন লাগিব ডিগ্ৰী নাইবা ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিং তাৰ পিছত 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব আৰু ইলেক্ট্ৰিকেলৰ সেম ডিগ্ৰী নাইবা ডিপ্লোমা আৰু 2 ইয়াৰ্স এক্সপেৰিয়েন্স আৰু ইয়াতে এজ লিমিট 30 ইয়াৰ্স তাৰ পিছত এটা আছে মিনিষ্ট্ৰি অফ জলশক্তি আন্ডাৰত ফাৰাক্কা বেৰেজ প্ৰজেক্ট ইয়াতে লাগিব JE ইলেক্ট্ৰিকেল আৰু সিভিলৰ আৰু ডিপ্লোমা ইন ইলেক্ট্ৰিকেল অৰ সিভিল বা ডিগ্ৰী তো ইয়াতে এক্সপেৰিয়েন্স নালাগে ফ্ৰেশ ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব তাৰ পিছত MES আছে মিলিটাৰী ইঞ্জিনিয়াৰিং সাৰ্ভিস ইয়াতে JE সিভিলৰ ভ্যাকেন্সি আছে JE ইলেক্ট্ৰিকেল মেকানিকেলৰ ভ্যাকেন্সি আছে আৰু ইয়াতে কোৱালিফিকেশন হে একে কিন্তু ইয়াতে 2 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব MES ত আৰু নেশনাল টেকনিক্যাল ৰিসাৰ্চ অৰ্গানাইজেশ্যন NTRO ইয়াত লাগিব ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আৰু এজ লিমিট 30 ইয়াৰ্স তাৰ পিছত এই যেটা পোষ্টৰ স্যালাৰি হ'ব গ্ৰছ স্যালাৰি 70000 আৰু স্কেল টু হ'ব 35400 আৰু 112000 যেটো স্কেল পে আছে পে লেভেল আছে তাতে হ'ব আৰু পেমেন্ট 6 মোস্ট প্ৰবাবলি এটো তাৰ পিছত এতিয়া আমি সাম ইয়াতে এপ্লিকেশন ফিস কিমান লাগিব এপ্লিকেশন ফিসটো হৈছে 100 টকা আৰু যিখিনি আমাৰ SC ST আৰু মহিলা আছে তেওঁলোকৰ কাৰণে ফিস নালাগে আৰু ৰেহাই পাব বয়সৰ ৰেহাই SC ST কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ তাৰ পিছত এতিয়া আমি সাম সিলেবাসটো পৰীক্ষাৰ সিলেবাসটো কি হ'ব এক্সামৰ সিলেবাসটো এক্সাম সেন্টাৰ বিলাক আছে আমাৰ অসমত আছে যোৰহাট দিছপুৰ তাৰ পিছত ডিব্ৰুগড় তেজপুৰ তাৰ পিছত এফালে আছে শিলচৰ এই কিখন ঠাইত এক্সামটো হ'ব আৰু এক্সাম কম্পিউটাৰ বেসড হ'ব তো ইয়াতে কম্পিউটাৰ বেসড এক্সামত পেপাৰ 1 প্ৰথমতে পেপাৰ 1 ৰ এক্সাম হ'ব পেপাৰ 1 ত থাকিব জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং তাতে 50 নম্বৰ থাকিব আৰু জেনাৰেল এৱাৰনেছ 50 নম্বৰ 50 মাৰ্কস
আৰু জেনেৰেল ইঞ্জিনিয়াৰিং ষ্ট্ৰাকচাৰেল এণ্ড চিভিল ইয়াতে থাকিব 100 মাৰ্কছ আৰু মানে সকলোৰে বেলেগ বেলেগ যিসকলৰ চিভিল ইঞ্জিনিয়াৰিং তেওঁলোক চিভিল আৰু ষ্ট্ৰাকচাৰ থাকিব আৰু যিখিনি আমাৰ ইলেক্ট্ৰিকেল তেওঁলোকৰ কাৰণে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু মেকানিকেলৰ কাৰণে মেকানিকেল ইঞ্জিনিয়াৰিং আৰু পেপাৰ 1ৰ পিছত পেপাৰ 2 হ'ব পেপাৰ 2ত থাকিব জেনেৰেল ইঞ্জিনিয়াৰিং তাৰপিছত চিভিল ষ্ট্ৰাকচাৰেল আৰু গোটেইকেইটা কেটেগৰীৰ কাৰণে নিজৰ নিজৰ ছাবজেক্টৰ পেপাৰ থাকিব তাৰপিছত এতিয়া ভেকেঞ্চি কিমান আছে ভেকেঞ্চি আছে 1340টা টেন্টেটিভ হয়তো অলপ বাঢ়িবও পাৰে গতিকে যিসকলে জেই কোর্স কৰিছে বা ইঞ্জিনিয়াৰিংৰ ডিপ্লোমা কৰিছে বা ডিগ্ৰী কৰিছে বা যিসকলে ডিপ্লোমা কৰি পেলাই বা ডিগ্ৰী কৰি পেলাই আপোনালোকে কাৰোবাই কোনোবাই জব কৰি আছে 2 ইয়াৰ্স এক্সপেৰিয়েন্স হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে ইয়াতে গোটেই সিলেবাসটো দিয়া আছে আপোনালোকে এসএসসি যেটো ওয়েবসাইট আছে তাত গলে নোটিছখন পাই যাব মই লিংকটো দি দিম তাত ক্লিক কৰিব নোটিছখন ওলাই যাব আৰু তাত গৈ পেলাই যেটো ৰেজিষ্ট্ৰেচন পোৰ্টেল আছে তাত ৰেজিষ্টাৰ কৰিব নামটো আৰু ৰেজিষ্টাৰ কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰি হেমতে প্ৰিপাৰেচন কৰি পেলাই এক্সামটো দিব পাৰিব সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব খুব ভাল জব আৰু এটা কেৰিয়াৰ প্ৰস্পেক্ট আছে আৰু সেই কাৰণে মই আজিৰ এই ভিডিঅ'ত শেয়াৰ কৰিছো গতিকে এইখিনি আজিৰ ভিডিঅ'ত বিষয়বস্তু গতিকে নেক্সট আৰু এনেকুৱা আপডেট থাকিলে জনাম চেনেলটো চাই থাকিব যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি লব থ্যাংক ইউ